আজি ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ দিন। 5খন ৰাজ্যৰ নিৰ্বাচনী দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে। কেতিয়া অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন? আজি ঘোষণা হ'ব 5খন ৰাজ্যৰ নিৰ্বাচনৰ দিন। বিয়লি 4 বজাত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। ঘোষণা হ'ব অসম, পশ্চিম বংগৰ নিৰ্বাচনৰ দিন। ঘোষণা হ'ব কেৰালামৰ বিধানসভা নিৰ্বাচনৰ দিন। ঘোষণা হ'ব পদুচেৰী, তামিলনাডুৰ নিৰ্বাচনৰ দিন। বিয়লি 4 বজাত নিৰ্বাচন আয়োগৰ বিশেষ সংবাদমেল। ৰাজ্যত জাৰি হ'ব নিৰ্বাচনৰ অধিসূচনা। ৰাজ্যত আজিৰে পৰা জাৰি কৰা হ'ব নিৰ্বাচনী অধিসূচনা। সকলো চৰকাৰী কাৰ্যসূচীত 4 বজাৰ পূৰ্বে সমাপন কৰাৰ চেষ্টা। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জিলাই জিলাই জাৰি কৰা হৈছে নিৰ্দেশনা। 4 বজাৰ আগতে শেষ কৰিব লাগিব চৰকাৰী কাম-কাজ। বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্ণ সম্ভাৱনা। আৰু এইবাৰ নিৰ্বাচনত থাকিব বিশেষ নিয়ম। নিৰ্বাচনত থাকিব মুঠ 31,486টা ভোট কেন্দ্ৰ। গাঁও অঞ্চলত থাকিব 27,711টা ভোট কেন্দ্ৰ। সমান্তৰালকৈ নগৰাঞ্চলত থাকিব 3,775টা ভোট কেন্দ্ৰ। মহিলাই পৰিচালনা কৰিব পাৰিব 3,716টা ভোট কেন্দ্ৰ। খোৱা পানীকে ধৰি সকলো ব্যৱস্থা থাকিব ভোট কেন্দ্ৰত। আৰু দিব্যাংগৰ বাবে ভূমি মহলত থাকিব ভোট কেন্দ্ৰ। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে ইভিএমত থাকিব প্ৰাৰ্থীৰ ৰঙীন ফটো। ভোট কেন্দ্ৰৰ বাহিৰত থব লাগিব আপোনাৰ মোবাইল ফোন। 100% ৱেবকাষ্টিঙত হ'ব প্ৰতিটো ভোট কেন্দ্ৰ। ECINET এপত থাকিব নিৰ্বাচনৰ সকলো তথ্য। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ ইণ্ডিয়া 24।